নমস্কাৰ দৰ্শকসকল, আহিছো অন্য এটা বিষয়ৰ মাজলৈ। কংগ্ৰেছ দল এটা অদ্ভুত দল। কংগ্ৰেছ দল কাৰো বন্ধু হ'ব নোৱাৰে। এই কথা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি সংবাদ মেলত মিয়াসকলক লৈ যথেষ্ট দুখ প্ৰকাশ কৰে। আনহাতে বিধানসভা নিৰ্বাচনৰ আগে আগে যে ধুবুৰীত প্ৰচণ্ড মাৰপিট হ'ব, অসম চৰকাৰে পুলিচ পঠাই তত নেপাব, সেই কথাও উল্লেখ কৰে। গৌৰৱ গগৈৰ পাকিস্তানী লিংক সম্পৰ্কেও শীঘ্ৰেই যে ব্যৱস্থা লোৱা হ'ব, সেই কথাও ব্যক্ত কৰে। আমি এফালৰ পৰা গোটেই কথাবিলাক শুনিবলৈ যত্ন কৰিম। প্ৰথমতে আহক, কংগ্ৰেছ দলক তেওঁ কিয় অদ্ভুত দল, কংগ্ৰেছ দল কিয় কাৰো বন্ধু হ'ব নোৱাৰে, মিয়াসকলৰ প্ৰতি তেওঁ কিয় দুখ প্ৰকাশ কৰিলে, সেই বিষয়ে কি কৈছিলে আমি শুনি লওঁ আহক। এটা কথা স্পষ্ট যে কংগ্ৰেছৰ গোটেই নিৰ্বাচনটো অবৈধ বাংলাদেশীৰ ভোট, এইটোৱে হ'ল তেওঁলোকৰ ভোট বেংক। কিন্তু দুৰ্ভাগ্যৰ কথা যে অসমৰ মিয়া মুছলমানসকলে তেওঁলোকক টকা পইচাও দিব লাগে, চিটো ল'ব লাগে, আৰু বিপদৰ সময়ত কংগ্ৰেছে তেওঁলোকক কোনো খবৰ কৰিবলৈও নাযায়। আজি যিমানটা এভিকশ্যন হৈ আছে, ক'ৰবাত গৌৰৱ গগৈক যোৱা আপোনালোকে দেখিছে নেকি? আজি আমাৰ যদি ভোট বেংকত বা আমাক ভাল পোৱা মানুহৰ ঘৰত এভিকশ্যন হ'লহেঁতেন, আমিতো গ'লোহেঁতেন। কিন্তু মোৰ সেইকাৰণে কেতিয়াবা মিয়া মুছলমানসকলৰ কাৰণে বেয়াও লাগে যে যাক ভোট দিওঁ তেওঁলোকেও তেওঁলোকক মৰম নকৰে। আজি বিজেপিয়েতো অন্ততঃ আমাক ভোট দিয়া মানুহখিনিক আমি মৰম কৰোঁ। আপোনালোকে চাওক, সদায় এভিকশ্যন হৈ আছে। কোনোবা এভিকশ্যনত গৌৰৱ গগৈক যোৱা দেখিছে নেকি? ঠিক আছে, এভিকশ্যনৰ সময়ত যোৱা নাই, পিছততো দুটা বিস্কুটৰ পেকেট দিব পাৰে। দেখিছে নেকি যোৱা? গতিকে এইটো মিয়া মুছলমানসকলে দুৰ্ভাগ্য এটাই লৈ আহিছে যে যাক ভোট দিম তেওঁ আমাক নাচায়। কংগ্ৰেছৰ কথা হ'ল আমাক ভোট লাগে, টকা লাগে। আমাৰ মানুহৰ ওচৰততো কংগ্ৰেছ নাহেই। আজি চাহ বাগিচাত ৭৫ বছৰ জুৰি মাটিৰ পট্টা নিদিলে, বাগিচাৰ মানুহৰ ভোট ল'লে, অসমীয়া মানুহৰ ভোট ল'লে, অসমীয়া মানুহক প্ৰবঞ্চনা কৰিলে। এইবাৰ যোৰহাট সমষ্টিৰ মানুহৰ ভোট ল'লে। MP ফাণ্ডত কৰা কামবিলাক আপোনালোকে নিজে এদিন চাব, আপোনালোকে গম পাব যে মানুহক কিমান প্ৰবঞ্চনা কৰিব পাৰে। যোৱাকালি নে পৰহি আপোনালোকে দেখিছে যে বাকচত পৰামৰ্শ ল'লে আৰু পৰামৰ্শবিলাক তাতেই পেলাই থৈ গুচি আহিলে। গতিকে কংগ্ৰেছ কাৰো বন্ধু নহয়, মিয়া মুছলমানৰো নহয়, অসমীয়াৰো নহয়, বঙালীৰো নহয়, হিন্দী ভাষীৰো নহয়, চাহ বাগিচাৰো নহয়। তেওঁলোক খালি নিজৰ কাৰণে আছে। এনেকুৱা ক'ৰবাত নেতা দেখা পাইছে নেকি যাৰ পৰিয়ালৰ 3জনেই ফৰেনাৰ? যোনদিনাখন ৰাষ্ট্ৰীয় পতাকা ঘৰত স্বাধীনতা দিৱসৰ দিনা উত্তোলন কৰিব লাগে, তো তেওঁ অকলে উত্তোলন কৰি থাকিব, লগততো বাকীকেইজন ফৰেনাৰ্ছ থাকিব। গতিকে এইটো এটা অদ্ভুত পাৰ্টি, এইটো কৈ লাভ নাই। দৰ্শকসকল, মুখ্যমন্ত্ৰীগৰাকীয়ে কিমান সঁচা কৈছে মিছা কৈছে এই সম্পৰ্কে আপোনালোকে নিশ্চয় কমেণ্ট বক্সত লিখিব। মই ক'ব বিচাৰোঁ, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি অসম চৰকাৰে নিজৰ দায়িত্ব পালন কৰিছে আৰু বেদখল উচ্ছেদ কৰিছে। কিন্তু আজি ৭৫ বছৰে যাৰ ভোট লৈ শাসনৰ গাদীত বহি আহিছে কংগ্ৰেছে, সেইহেন সময়ত গৌৰৱ গগৈয়ে এবাৰো উচ্ছেদিতসকলৰ ওচৰলৈ গৈ সমবেদনা প্ৰকাশ নকৰিলে। এয়া কেনেকুৱা তেওঁৰ ৰাজনীতি আমি বুজি নাপাওঁ। যি নহওক, ধুবুৰী অঞ্চলত বা মিয়া অধিকৃত অঞ্চলসমূহত নিৰ্বাচনৰ আগে আগে যে বিশৃংখলতাৰ সৃষ্টি হ'ব, মাৰপিট হ'ব, অফিচ ভাঙিব আৰু অসম চৰকাৰে পুলিচ পঠাই কণ্ট্ৰল কৰিব নোৱাৰা অৱস্থা হ'ব, সেই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে কি অৰ্থত কৈছে আমি শুনো আহক। যি কৰে তেওঁলোকৰ আমিতো গম পায়ে যাওঁ, কাৰণ তেওঁলোকৰ ভিতৰতে বহুত খং। এতিয়াতো এনেকুৱা পজিশ্যন, মই নকওঁ আৰু ক'লে তেওঁলোকে বেয়া পাব আৰু কিছুমান কথা। এতিয়া কোনোবাই মই ক'লোঁ নহয়, টিকট দিম বুলি 3 কোটি 4 কোটি টকা অলৰেডি লৈয়ে লৈছে। ডাঙৰকৈ বিয়া পাতিছে, কেণ্ডিডেটৰ পৰা পইচা লৈছে। কি ক'ত হয় ভগৱান জানে। এইখনতো কিমান অফিচ ভাঙা যাব সেইটো আপোনালোকে সময়ত দেখা পাব। কিমান মানুহ ওলাব, মোৰ পৰাও পইচা লৈছিল, মোৰ পৰাও পইচা লৈছিল, মোৰ পৰাও পইচা লৈছিল। এতিয়া এই পইচা লোৱা ঘটনাবিলাক বা পইচা লোৱা মানুহবিলাকে যাতে টিকট নাপায়, মই ষ্টেটমেণ্ট দিয়াৰ পিছত কংগ্ৰেছে আল্টিমেটলি প্ৰিয়ংকা গান্ধীক চেয়াৰমেন পাতি দিলে টিকট দিয়াৰ কাৰণে, যাতে তলৰ মানুহবিলাকে টকা খোৱাৰ বদনামটো নোলায়। অকল কৰাপশ্যনটো মানে অলৰেডি এটা কেণ্ডিডেটত 3টা 4টা কেণ্ডিডেটে পইচা অলৰেডি দি দিছে।
এইখনটো কিমান মাৰপিট হ'ব এবাৰ আপোনালোকে চাব হুলস্থুল হৈ যাব ধুবুৰীততো মানুহ থাকিবই নোৱাৰিব 23টা সমষ্টি 3-4 কোটিকৈ কিন্তু এজনৰ পৰা লোৱা নাই না 4-5 জনৰ পৰা আৰু ধুবুৰীততো প্ৰত্যেকটো সমষ্টিতে মাধ মাৰ হ'ব এনেকুৱা পুলিচ দি মানে কণ্ট্ৰল কৰিব নোৱাৰিম দৰ্শকসকল পঞ্চায়ত নিৰ্বাচনৰ আগে আগে আমি সকলোৰে নিশ্চয় মনত আছে যে কেনে ধৰণৰ টিকট কেন্দ্ৰিক বিবাদে কংগ্ৰেছত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিছিল সেই একেই পৰিস্থিতি বিধানসভা নিৰ্বাচনৰ আগে আগে হ'বলৈ গৈ আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে তথ্যসহ প্ৰকাশ কৰিছে যিয়ে নহওক গৌৰৱ গগৈ সম্পৰ্কেও যথেষ্ট সংবেদনশীল বক্তব্য আগবঢ়াই মুখ্যমন্ত্ৰীগৰাকীয়ে আহক কি কৈছিলে আমি গৌৰৱ গগৈ সম্পৰ্কত শুনি লওঁ এই বিষয়টো আমি ফেব্ৰুৱাৰীলৈকে নিনিওঁ কথাটো আছিল এনেকুৱা যদি জুবিন গাৰ্গৰ হত্যা আৰু তাৰ পিছৰ পৰিৱেশত মই যদি এইবিলাক ৰাজনীতি কৰিলেহেঁতেন মানুহে বেয়া পালেহেঁতেন গতিকে সময় সুবিধা আৰু চোৱাটো খুবেই প্ৰয়োজনীয় আছিল ছেপ্টেম্বৰ মাহতে আমি এইখিনি উলিয়াই দিব খুজিছিলোঁ কিন্তু 19 তাৰিখতে দুৰ্ঘটনাটো ঘটি গ'ল নহ'লে মই 10 ছেপ্টেম্বৰ মেক্সিমাম 20-22 তাৰিখে দি দিলোহেঁতেন এতিয়া আমি ঠিক কৰি লৈছোঁ এটা সৰু ক্লাৰিফিকেশ্যন এটা FCR সম্পৰ্কত এটা সৰু ক্লাৰিফিকেশ্যন এটা গৃহ মন্ত্ৰালয়ৰ পৰা দিল্লীৰ পৰা আহিব বাকী আছে কিন্তু সেইটো আহক বা নাহক আমি জানুৱাৰী মাহৰ ভিতৰতে আপোনালোককো গোটেই যিমানখিনি দলিল বা কাগজ আপোনালোকক দিব পাৰোঁ আমি দিম আৰু আমি কেছটো আমি ৰেফাৰ কৰি দিম ভাৰত চৰকাৰলৈকে খালি মোৰ এটা সমস্যা আছে এইটোৱে যে 18 তাৰিখে ৰাতি মই ডেভছত যাম 24ত আহি পাম হয় 24ৰ পৰা 31ৰ ভিতৰত নহ'লে 15ৰ পৰা 18 তাৰিখৰ ভিতৰত এই দুটা টাইমলাইনৰ ভিতৰতে কৰিব লাগিব কিন্তু ফেব্ৰুৱাৰী গৈ নাপায় আমি এইটো জানুৱাৰীতে আমি আপোনালোকৰ সন্মুখত গোটেই বস্তুটো লৈ আহিম বহুত ডাঙৰ ষড়যন্ত্ৰ আৰু এই ষড়যন্ত্ৰটো অসমৰ ৰাইজে জানিবই লাগিব আৰু মইতো ভাবোঁ যে আমাৰ হাতত যিখিনি ডকুমেণ্টছ আছে সেইখিনিতো বিগিনিং কাৰণ আমিতো মেইল চেক কৰিব নোৱাৰোঁ মোবাইলত যাব নোৱাৰোঁ আমাৰ ৰেষ্ট্ৰিকশ্যন আছে কিন্তু যেতিয়া NIAৰ ওচৰত যাব তেতিয়া আমি যদি 10% দিছোঁ পিছত ভাৰত চৰকাৰে 100% দিব পাৰিব কিন্তু আমি দিয়াখিনিয়ে ভয়ংকৰ আৰু NIA ইনকুৱাৰী কৰিলে আৰু কি ওলাব তাৰ আপোনালোকে আন্দাজ পাব কাৰণ অসম পুলিচটো পাকিস্তানত যাব নোৱাৰে আমাৰতো নাই IB নাই কিন্তু আমাৰ অফিচাৰসকলেও যথেষ্ট ভাল কাম কৰিছে আৰু বহুতখিনি সেনচিটিভ ডকুমেণ্টছ আমি আপোনালোকক দিব পাৰিম এনেকুৱা নহয় যে মই ষ্টেটমেণ্ট এটা দি থৈ দিম ইট উইল বি এলং উইথ সাম ইম্পৰ্টেণ্ট ডকুমেণ্টছ দৰ্শকসকল ফেব্ৰুৱাৰীলৈ নাযায় জানুৱাৰী মাহতে গৌৰৱ গগৈ সম্পৰ্কীয় যথেষ্ট তথ্য পাতি ফাদিল কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে যি নহওক এটা দীৰ্ঘদিনীয়া বিবাদ চলি আছে গৌৰৱ গগৈ সম্পৰ্কত পাকিস্তানী লিংক সম্পৰ্কত সেই কথা ফয়চলা হোৱাটো আমিও বিচাৰোঁ অতি সোনকালে হওক হয় নহয় কিবা এটা আমি চাবলৈ বিচাৰোঁ আপোনালোকৰ মতামত কি গোটেই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ বক্তব্য নিশ্চয় কমেণ্ট বক্সত লিখিব মুখ্যমন্ত্ৰীগৰাকীয়ে যিকেইটা কথা কৈছে সেইকেইটা কথাৰ কিমান গুৰুত্ব আছে অসমৰ ৰাজনীতিত নিশ্চয় আপোনালোকে প্ৰকাশ কৰিব আজিলৈ এৰিছোঁ ভালে থাকক কুশলে থাকক ধন্যবাদ